খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা নিধি আহা সোনকালে দীপাৱলী এক পোহৰৰ উৎসৱেই নহয় দীপাৱলী এক আস্থাৰ সমাহাৰ এই দীপাৱলীয়ে আপোনালোকলৈ লৈ আনক অজস্ৰ সুখৰ প্লাৱন আমি আকাশী গংগা পৰিয়ালৰ তৰফৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বহুত শুভকামনা যাচিছো হেপী দিৱালী বলা বলা বাহিৰত বহুত চাকি জ্বলাবলৈ বাকী আছে বলা জীৱনত কৰা ভুলবিলাক সেই ফটোখনে তেওঁক সোঁৱৰাই থাকিব তই নুবুজিবি মীৰা এইবিলাক বহুত কাহিনী আছে এয়া কি প্ৰশ্ন মোক ইয়ালৈ ইণ্টাৰভিউ ল'বলৈ মতা হৈছিল নে ইনচাল্ট কৰিবলৈ ককায়ে জানো এইটো কিয় ৰাখি থৈছে আজিলৈকে দেখোন এটাও ফোন অহা দেখা নাই বাদ দে এইটো দেখোন বাজি আছে হেল্ল' কোনে ক'লে হয় এইটো ৰঘুনাথ চহৰীয়াৰে নাম্বাৰ তেওঁক দিব লাগে কিয় কি কথা মোকে কওকচোন তেওঁ মানে এতিয়া ৰেষ্টত আছে ডিষ্টাৰ্ব দিব নোৱাৰো তেওঁ উঠিলে জনাই দিম দিয়ক কি ইণ্টাৰভিউ এইবোৰ কাম নকৰিবি নম্ৰতা মই লাজ পাইছো মা মানুহেনো নকয় কি আনৰ কথাত গুৰুত্ব নিদিবি আগতে মানুহে মোৰ পিছত এইবোৰ কথা আলোচনা কৰিছিল আৰু আজি মোৰ সন্মুখত এনেকুৱা প্ৰশ্ন কৰিবলৈ সাহস কৰিছে আৰু মই নোৱাৰো প্ৰথম পত্নীৰ ঘৰত থাকি কেনেকুৱা লাগে তুমি কি বুজিবা মা আৰাধ্যাটো এতিয়া নাই আৰাধ্যা থকা হলে বেলেগ কথা আছিল জীয়াই নথকা মানুহ এজনীৰ ঘৰত থাকিবলৈ টান পোৱাটো কিমান যুক্তিসংগত কথা মই নাথাকো বুলি কৈছো নহয় নাথাকো মানে নাথাকো অকৰামী নকৰিবি কিমান বিশাল সম্পত্তি আছে কেৱল আৰাধ্যাৰ কাৰণে তহঁতে এইবোৰ উপভোগ কৰিব পাৰিছ আকৌ আৰাধ্যা আমাৰ এওঁৰ কি একো নাই বুলি ভাবিছা নেকি কিমান নিজৰ বলত তেওঁ কিমান কি কি কৰিছে তথাপিও ৰঘুনাথ চহৰীয়াৰ সমান নহয় সমান নহলেও হ'ব অলপ হলেও মই সুখী মা মূৰ্খামি নকৰিবি তোৰ এখন কপাল নহয় চোতাল নিজৰ ভাগ্য কিয় লাঠ মাৰিছ চোতাল নালাগে মোক বাৰান্দা হলেও হ'ব হেই এইজনী
মই মানুহজনক মাতি দিছোঁ কিন্তু আপোনাৰ ইণ্টাৰভিউ ল'বলৈ কাইলৈ পুৱাই আহিব। এতিয়া আকৌ মোক গালি নিদিব দেই। বৰ মাকে কালি মোক যিবোৰ কথা শুনাইছে নহয়, গা এতিয়াও পিন্ধি আছে মোৰ। আপুনি ইণ্টাৰভিউ দিলেহে মই লেবেল দিব পাৰিম, নহ'লে তেওঁ মোক একেখিনি ব্যৱহাৰে কৰি থাকিব। তাৰ মানে তই চেলিব্ৰিটি হবি? অঁ, তাৰমানে তুমি সঁচাকৈ ইণ্টাৰভিউ দিবা? দিবা? চেলিব্ৰিটি হৈ গ'লো। কি হ'ল? আজিও কিবা অভিযোগ আছে নেকি? আমি এইখন ঘৰত কিয় আছো? মানুহে হাঁহে মোক, ঠাট্টা কৰে স্বামীৰ প্ৰথম পত্নীৰ ঘৰত থকা বুলি। তুমি জানা কিয় আছো মই ইয়াত? মীৰা আছেই দেখোন তেখেতক চোৱা চিতা কৰিবলৈ, আমি কিয় থাকিব লাগে? ব'লা না, আমি ইয়াৰ পৰা ক'ৰবালৈ যাওঁ। ময়ো যাতে মানুহক ক'ব পাৰোঁ আমি নিজৰ ঘৰত থাকোঁ, ৰঘুনাথ চহৰীয়াৰ ঘৰত নহয়। এয়া অসম্ভৱ। কিয়? মই তেওঁক অৱহেলা কৰিব নোৱাৰোঁ। অৱহেলা কৰা কাক বুজায়, যেতিয়া কোনেও তেওঁক চোৱা চিতা নকৰিব? মীৰাই সকলোখিনি চায়েই, গতিকে আমাৰ ইয়াত কি প্ৰয়োজন? নে তুমিও এই বিশাল সম্পত্তিৰ লোভ সামৰিব পৰা নাই? নম্ৰতা, এটা কথা কওকচোন, কোৱা। মই যদি মৰি যাওঁ আপুনি আকৌ বিয়া কৰাবনে? কওক না। যিকোনো কথা নক'বা দেই। আৰু এটা কথা, মোৰ যদি কিবা হয় ককা বহুত অকলশৰীয়া হৈ যাব। কোনোৱে নাই তেওঁৰ মোৰ বাহিৰে এই পৃথিৱীত। আকাশী গংগা, আকাশী গংগা।
আজি বতৰটো বৰ ধুনীয়া ন? এটা কথা কওকচোন, কোৱা। মই যদি মৰি যাওঁ আপুনি আকৌ বিয়া কৰাবনে? কওক না। যিকোনো কথা নক'বা দেই। আৰু এটা কথা, মোৰ যদি কিবা হয় ককা বহুত অকলশৰীয়া হৈ যাব। কোনোৱে নাই তেওঁৰ মোৰ বাহিৰে এই পৃথিৱীত। সকলোবোৰে তেওঁক ত্যাগ কৰিছে। মানুহজন ভালেই হওক বা বেয়াই হওক, তেওঁ মোৰ মাৰ দেউতাক। তেওঁৰ যত্ন ল'ব, তেওঁৰ প্ৰতি থকা দায়িত্বক কেতিয়াও অৱহেলা নকৰিব। কিনো মৰা কথাবিলাক কৈ আছা তুমি? মই এইবিলাক ভাল নাপাওঁ। মানুহৰ জীৱনৰ একো ভৰসা নাই, সেইকাৰণে কৈ থলোঁ। সেইদিনা তুমি ধেমালিৰ চলেৰে কোৱা কথাবোৰ সঁচা হ'ল। কেৱল তোমাৰ বাবে মই ৰঘুনাথ চহৰীয়াৰ ঘৰত আছোঁ। তেওঁৰ সমস্ত দায়িত্ব মোৰ পাতি লৈছোঁ। তেওঁক ভাল নাপাওঁ, তথাপি নিজৰ দায়িত্ব কেতিয়াও অৱহেলা কৰা নাই। আপোনাৰ আকৌ কি হ'ল? কোনোবাই কিবা ৰান্ধোতে জ্বলিছে চাগে, সেয়া কথাহে কৈছোঁ। ইতিমধ্যে আমি ছাৰৰ পৰা বহুতো নজনা কথা জানিলোঁ আৰু বহুতো কথা পাতিলোঁ। ককাই এনেকৈ কথা কোৱা আজি প্ৰথম দেখিলোঁ। এতিয়া আমি জানিব বিচাৰিম আপোনাৰ নাতি আৰাধ্যাৰ বিষয়ে। বহুতে কয় আপোনাৰ নাতি আৰাধ্যা হেনো এটি দুৰ্ঘটনাত মৃত্যু হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? আৰাধ্যা ঢুকোৱা নাই, আৰাধ্যা জীয়াই আছে। আকাশী গংগা, আকাশী গংগা। কিবা জ্বলিছে, জ্বলা জ্বলা গোন্ধ পাইছোঁ। আপোনাৰ আকৌ কি হ'ল? কোনোবাই কিবা ৰান্ধোতে জ্বলিছে চাগে, সেয়া কথাহে কৈছোঁ। ইতিমধ্যে আমি ছাৰৰ পৰা বহুতো নজনা কথা জানিলোঁ আৰু বহুতো কথা পাতিলোঁ। ককাই এনেকৈ কথা কোৱা আজি প্ৰথম দেখিলোঁ। এতিয়া আমি জানিব বিচাৰিম আপোনাৰ নাতি আৰাধ্যাৰ বিষয়ে। বহুতে কয় আপোনাৰ নাতি আৰাধ্যা হেনো এটি দুৰ্ঘটনাত মৃত্যু হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? আৰাধ্যা ঢুকোৱা নাই, আৰাধ্যা জীয়াই আছে। মই জানো তাইৰ মাকে মোৰ আগত যি মৃত্যুৰ অভিনয় কৰিছিল, তাই একেটা কামকে কৰিছে। তাৰমানে আৰাধ্যাৰ মৃত্যুৰ বাতৰি মিছা আছিল? অঁ, মিছা। কি প্ৰমাণ আছে আপোনাৰ তাত? প্ৰমাণ মোৰ অন্তৰখনত আছে। মোৰ অন্তৰত নাজানে আৰাধ্যা জীয়াই আছে।
বুঢ়া পাগল হ'ল চাগে। তুমি জানা মোৰ কিমান বেমাৰ আছে? ডক্টৰৰ মতেতো মই কেতিয়াবাই মৰিব লাগিছিল, কিন্তু মই জীয়াই আছো। আই এম ষ্টিল লাইভ। কালৰ লগত যুঁজি আছো। কাৰ কাৰণে? এটা বিশ্বাসৰ কাৰণে। আৰাধ্যা আহিব। যেতিয়ালৈকে আৰাধ্যাই আহিব ক্ষমা নকৰে, তেতিয়ালৈকে মোৰ দেহাটো মই এনেকৈয়ে পেলাই থৈ দিম। প্ৰাণ যাবলৈ নিদিওঁ। আৰাধ্যা আহিব, তাই আহিব লাগিব। আই এম চিয়ৰ এবাউট দেট। মই জনাত 18 বছৰীয়া তেখেতৰ প্ৰথম পত্নী আৰাধ্যাৰ ঘৰতে থাকে, আৰু সেইখন ঘৰতে আৰাধ্যাৰ ককাক ৰঘুনাথ চহৰীয়াও থাকে। আপোনাৰ কেনেকুৱা অনুভৱ আপোনাৰ স্বামীৰ প্ৰথম পত্নীৰ ঘৰত থাকি? তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশ